জুবিন দা নোহোৱা হ'ল কি মানে কিছুমান গায়ক গায়িকাৰ এতিয়া মানে বিহুৰ মাননি 7-8 লাখ টকা হৈ গ'ল। জুবিন দা নোহোৱাৰ সুযোগ উঠাই এতিয়া লুটিবলৈ আৰম্ভ কৰি দিলে। তাতে আকৌ জুবিন দা গান গাই পইচা ঘটিব। আমাৰ অসমত কেইটামান মাল আছে, মই তেওঁলোকক ক'ব বিচাৰো যে মাইনাহঁত তোমালোকে নিজৰ গান গাই পইচা ঘটা, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু জুবিন দা গান গাই তোমালোকে পইচা নঘটিবা, কাৰণ জুবিন দাৰ ন্যায় নিবিচাৰিলা তোমালোকে সময়ত। এতিয়া জুবিন দা গান গাই পইচা ঘটিব নালাগে। ন্যায় বিচাৰিছে কিছুমানে, কিন্তু ন্যায় বিচৰা চিষ্টেমটো কেনেকুৱা দেই, যে জুবিন দাই যদি ন্যায় নাপায় কোনে পাব আমাৰ অসমত। তহঁতৰ কলিজা নাই নেকি? ডাইৰেক্ট ক'ব লাগে যে জুবিন দাক ন্যায় দিবই লাগিব, চিধা ক'ব লাগে। ষ্টেজত পকৰ হিলাবলৈ যাবি এতিয়া জুবিন দা গান গায়। আৰু এটা কথা কওঁ, তোমালোকে গানকেইটা কমকে গোৱা, কিন্তু পকৰকেইটা পুৰা হিলাব পাৰা মানে। মই চাইছো তাকে, কিন্তু বহুতে তোমালোকৰ পকৰ হিলোৱাহে চাবলৈ যায়, গান গোৱা চাবলৈ নাযায়। কোনো তোমালোকৰ গান ভাল নাপায়। মোৰ পধূলি মুখত আহি পেলাই তোমালোকে চিঞৰি চিঞৰি গান গালেও মই ওলাই নাচাওঁ কোনে গাইছে বুলি, কোন মানুহ চিধা কথা মানে। কিন্তু জুবিন দা গান মোৰ মৰাৰ আগমুহূৰ্তলৈকে মই শুনি থাকিম। লিখি থৈ দিবা এবাৰ। যোনখিনি জুবিনদাৰ লগত আছিলে, মানে জুবিনদাৰ ক্লজত আছিলে, সেই মানুহসকলে যে এতিয়া মনে মনে আছে, সেই কথাটো মই চিন্তা কৰিছো। এতিয়া ইমান মনে মনে থাকিব পাৰে কেনেকে, যে জুবিনদাৰ ন্যায় ক্ষেত্ৰত এবাৰো মাত মতা নেদেখিলো আপোনালোকক? মোৰ সেই প্ৰশ্নটোৰ উত্তৰ দিয়ক আপোনালোক। একচুৱেলি মই এই ভিডিঅ'টো সকলোৰে কাৰণে বনোৱা নাছিলো, কিন্তু যাৰ গাত লাগিব তেওঁ তেনেকুৱা হবই। চ' এতিয়া মানে বহুত গায়ক গায়িকাৰ বন্ধ হৈ থকা মুখ কেইখন এতিয়া খোল খাব। একদম ষ্টেজত আপোনালোকে শুনিবলৈ পাব বহুত ডাঙৰ ডাঙৰ ভাষণ। মই নাম নকওঁ, নাম নোকোৱাকে তেওঁলোকৰ গাত লগাই দিম, আৰু গাত লাগিলে এনেও কমেণ্ট কৰিব, নহবা মোক মেছেজ কৰিব। অলৰেডি বহুতৰ গাত লগাই থৈছো, কাৰণ মোৰ মুখৰ ভাষাকেইটা মানে মেগনেট টাইপত কাম কৰে। জুবিন দা নোহোৱা হ'ল কি মানে কিছুমান গায়ক গায়িকাৰ এতিয়া মানে বিহুৰ মাননি 7-8 লাখ টকা হৈ গ'ল। জুবিন দা নোহোৱাৰ সুযোগ উঠাই এতিয়া লুটিবলৈ আৰম্ভ কৰি দিলে। তাতে আকৌ জুবিন দা গান গাই পইচা ঘটিব। আমাৰ অসমত কেইটামান মাল আছে, মই তেওঁলোকক ক'ব বিচাৰো যে মাইনাহঁত তোমালোকে নিজৰ গান গাই পইচা ঘটা, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু জুবিন দা গান গাই তোমালোকে পইচা নঘটিবা, কাৰণ জুবিন দাৰ ন্যায় নিবিচাৰিলা তোমালোকে সময়ত। এতিয়া জুবিন দা গান গাই পইচা ঘটিব নালাগে। ন্যায় বিচাৰিছে, মই দেখিছো বহুত ভিডিঅ' দেখিছো, ন্যায় বিচাৰিছে কিছুমানে, কিন্তু ন্যায় বিচৰা চিষ্টেমটো কেনেকুৱা দেই, যে জুবিন দাই যদি ন্যায় নাপায় কোনে পাব আমাৰ অসমত? তহঁতৰ কলিজা নাই নেকি? ডাইৰেক্ট ক'ব লাগে যে জুবিন দাক ন্যায় দিবই লাগিব, চিধা ক'ব লাগে। সেইটোৱে কথা হ'ল। ষ্টেজত পকৰ হিলাবলৈ যাবি এতিয়া জুবিন দা গান গায়। আৰু এটা কথা কওঁ, তোমালোকে গানকেইটা কমকে গোৱা, কিন্তু পকৰকেইটা পুৰা হিলাব পাৰা মানে। মই চাইছো তাকে, কিন্তু বহুতে তোমালোকৰ পকৰ হিলোৱাহে চাবলৈ যায়, গান গোৱা চাবলৈ নাযায়। কোনো তোমালোকৰ গান ভাল নাপায়। মোৰ পধূলি মুখত আহি পেলাই তোমালোকে চিঞৰি চিঞৰি গান গালেও মই ওলাই নাচাওঁ কোনে গাইছে বুলি, কোন মানুহ চিধা কথা মানে। কিন্তু জুবিন দা গান মোৰ মৰাৰ আগমুহূৰ্তলৈকে মই শুনি থাকিম। লিখি থৈ দিবা এবাৰ। মই জুবিন দাক চুই নাপালো, জুবিন দাক ওচৰৰ পৰা দেখা নাপালো, জুবিন দা মোৰ কোনো নহয়, তথাপিও মোৰ গাৰ মানে এতিয়াও জ্বলি পৰি আছে যে জুবিন দাই ন্যায় কিয় পোৱা নাই। যোনখিনি জুবিন দাৰ লগত আছিলে, মানে জুবিন দাৰ ক্লজত আছিলে, সেই মানুহসকলে যে এতিয়া মনে মনে আছে, সেই কথাটো মই চিন্তা কৰিছো। এতিয়া ইমান মনে মনে থাকিব পাৰে কেনেকে, যে জুবিন দাৰ ন্যায় ক্ষেত্ৰত এবাৰো মাত মতা নেদেখিলো আপোনালোকক? মোৰ সেই প্ৰশ্নটোৰ উত্তৰ দিয়ক আপোনালোক। একচুৱেলি মই এই ভিডিঅ'টো সকলোৰে কাৰণে বনোৱা নাছিলো, কিন্তু যাৰ গাত লাগিব তেওঁ তেনেকুৱা হবই। চ' জয় জুবিন দা, জয় অসম। ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিবা।